तो हेलो हे नमस्ते भाई लोग मैं हूँ सुशांत और আপোনালোকক মোৰ ইউটিউব চেনেল ব্লগাৰ সুশান্তলৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে মানে আজি 17 তাৰিখ আৰু আজি চাব পাৰে আমি ৰাতিপুৱাই ব্লগছ বনাইছোঁ কাৰণ ব্লগছ বনোৱাৰ কাৰণ বিশেষ বেলেগ এটা আছে কাৰণ আজি ব্লগছ নহয় আজি গৈছিলে মানে ৰাতি পুৰা 4টামান বজাত পুৰা ধুমুহা বতাহ গোটেই ৰাতি আমাৰ ইয়াত পুৰা এতিয়ালৈ গোলাঘাট ডিষ্ট্ৰিক্টত গম পাবই আপোনালোকে গোটেই সমগ্ৰ অসমতে পুৰা বতাহ ধুমুহা চলি আছে চ' আমাৰ ইয়াতো হৈছে আৰু আমাৰ ইয়াত বতাহ ধুমুহা চলি থকা সময়ত আমাৰ ঘৰৰ মানে একদম কাষত মানে আমাৰ ঘৰতে ৱাল আৰু ঘৰৰ লগত গছ এজোপা আছে আপোনালোকক দেখাম কিমান ডিষ্টেঞ্চত আছে গছজোপা ভাগ্য ভাল যে আমাৰ ঘৰত নপৰি গছজোপা নপৰি ইফালে পৰিলে যেনিবা এইটো মাটিত ঘৰ নাই কিন্তু তাৰ ছাইডত আমাৰ বৰ্তা ঘৰৰ ডাল পৰিছে চ' কিমান মানে ক্ষতি হৈছে কি হৈছে আপোনালোকক দেখাম কিমান ভাগ্যত বাচিছোঁ মানে আজি আমি যেনিবা বৰ্তা ঘৰটো হৈছে যেনিবা কিন্তু ইমান এটা অনিষ্ট হোৱা নাই চ' আহক আমি আপোনালোকক দেখাওঁ চাব পাৰে আপোনালোকে ইফালে পুৰা একদম গুৰি চুৰি উঘালি গৈছে মানে একদম গছৰ ইফালে একদম পুৰা ৱাল চাল ভাঙি আপোনালোকে চাবই পাৰে এইফালৰ আপোনালোকে দৃশ্য চাব পাৰে একদম পুৰা মানে ৱাল চাল ভাঙি অৱস্থাই নাই আৰু এইটো আমাৰ ঘৰ আপোনালোকক কৈছিল ন একদম কাষতে এইটো ৱাল আৰু এইটো ঘৰ চাব পাৰে আৰু গছজোপা আছিলে এইখিনিত চ' এইফালে যদি পৰিলেহেঁতেন তো আমাৰ এনেও কেঁচা ঘৰ পুৰা একদম চাফা হৈ গ'লহেঁতেন আৰু এইখিনিতে এইটো মাহঁতৰ ৰুম হয় এইটো চাব পাৰে একদম পুৰা একদম মানে পুৰা চাফা হৈ গৈছে এইফালে যেনিবা ইমান এটা হেৰি হোৱা নাই চ' আজি ইমানটোৱেই আৰু ব্লেক মানে আৰু আপোনালোকৰ লগত নেক্সট ব্লগত লগ পাই আছোঁ আপোনালোকে যদি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো লগতে ভিডিঅ'টো এটা লাইক কৰি দিব থেংকছ ফৰ ৱাচিং